বুধবাৰে পুৱা অনুমানিক 9:30 ঢেকিয়াজুলি নগৰৰ 7 নম্বৰ ৱাৰ্ডৰ লিচু বাগানৰ সমীপত চিপ লোৱা অৱস্থাত এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ হয়। যুৱকজনে নিজে আত্মহত্যা কৰিছে নে কোনোবাই হত্যা কৰি পৰিকল্পিতভাৱে আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে, ইয়াকে লৈ ৰাইজৰ মাজত এতিয়া বিভিন্ন প্ৰশ্নৰ উদয় হৈছে। উল্লেখ্য যে ঢেকিয়াজুলিৰ বাসিন্দা অমিত বিশ্বাস তথা অনন্ত নামৰ যুৱকজনক আজি লিচু বাগানৰ সমীপত চিপ লোৱা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰে। উক্ত ঘটনাৰ খবৰ পাই ঢেকিয়াজুলি আৰক্ষী থানাৰ উপ পৰিদৰ্শক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। কি হৈছিল কালি ৰাতি শুনা মতে বহুত কাজিয়া হৈছিল সিহঁতৰ ঘৰত। আমি সদায় প্ৰায়ভাগে আমি শুনি থাকোঁ সিহঁতৰ ঘৰত কাজিয়া হৈ থাকে বুলি, কিন্তু কালি যেতিয়া কাজিয়া হৈছে মই যেতিয়া আজি ৰাতিপুৱা শুনিছোঁ এনেকুৱা মাৰ্ডাৰ মাৰ্ডাৰ বুলি বহুতে কৈ আছে, বহুতে কৈছে ফাঁচি লাগি মৰিছে। মই দৌৰি আহিলোঁ ৰাতিপুৱা অলপ আগতে মই সাৰ পোৱা। তাৰপিছত কোনোবাই কৈ আছিলে সিহঁতৰ কিবা ৰাতি কাজিয়া হৈছিল, ল'ৰাজন ঘৰৰ পৰা ওলাই গৈছিল। তেখেতে কোৱা মতে ঠিকে, সি তাতে ভাড়া আছিল 6 নম্বৰ ৱাৰ্ডত, কিন্তু সি মেইনলি ইয়াতে যেতিয়া বিয়া পাতি মেলি মেক্সিমাম টাইম ইয়াতে থাকে সি। আৰু এতিয়া কি হৈছে কেনেকৈ কেতিয়া কি হ'ল একো গম নাপাওঁ, কিন্তু ৰাতিপুৱা বোলে কোনোবাই টমটম চলোৱা মানুহ এজনে চালে, তাৰপিছত চবক জনোৱা হ'ল এনেকুৱা কাহিনী। তাৰপিছত আমি গোটেইখিনি আহিলোঁ, আহি মেলি চাইছোঁ তাৰ আঁঠুটো মাটিত লাগি আছে, কিন্তু সেইটো এতিয়া ফাঁচি বুলি চিন দেখাব বিচাৰিছে নে ইয়াতে এইটো মাৰ্ডাৰৰ কিবা সন্দেহযোগ্য কাম হৈছে, এইটো আমি এতিয়ালৈকে ধৰিব পৰা নাই। এতিয়া বাকীখিনি আমাৰ আৰক্ষীয়ে চাব। মই অ' চি ডাঙৰীয়াক ফোন কৰিছিলোঁ, অ' চি ডাঙৰীয়াক কৈছে যে এনেকুৱা কেছ মই আগতো চাইছোঁ যে তেনেকুৱা মাটিত আপোনাৰ আঁঠু লাগি যায়, কিন্তু এতিয়া আমিতো একো গম নাপাওঁ, আমি জেনেৰেল পাব্লিক। এতিয়া সিহঁতে গম পাব মেক্সিমাম টাইম কি হয়, আৰু পষ্টমৰ্টম কৰিলে ধৰক ওলাই আহিব কি হৈছে নাই হৈছে। আৰু ঘৰৰ মানুহ আহিছিল, এই ছাৰহঁতে অহাৰ পাছতে সিহঁতে আহিছিল, তাৰ আগতো সিহঁতক ইমান দেখা হোৱা নাই। এতিয়া গোটেইখিনি বস্তুত এটা কুৱেশ্যন মাৰ্ক লাগি আছে। মেইন কথাটো হৈছে এইটো, কাৰণ সি তেনেকুৱা ল'ৰা নাছিল যে সি পটককৈ গৈ ছুইচাইড কৰি ল'ব। এতিয়া কি হৈছে, কষ্ট কৰা ল'ৰা আছিল, মুঠীয়া কাম কৰিছিল। এতিয়া কি হৈছে এইটোতো ছাৰহঁতে গম পাব। তেখেতৰ অনন্ত, এনে চবে অনন্ত বুলি মাতে, কিন্তু ভাল নাম অমিত বিশ্বাস। বয়সটো মোৰ ইমান নাই, হ'ব 30+ হ'ব, 30ৰ ওপৰতে হ'ব তেওঁৰ বয়স। সেইটোৱে আৰু, ধন্যবাদ। ঘটনাটো মইতো নাছিলোঁ, মই ৰাতিপুৱা গৈছিলোঁ শিঙৰিত যোৱাৰ পাছত ই আমাৰ লগতে আছিলে, ঘূৰা ফিৰা কৰি আছিলে আগত, ইয়াতে ঘৰে আৰু আপোনাৰ 7 নম্বৰ ৱাৰ্ডত ভাড়া আছিলে। তাৰপিছত ৰাতিপুৱা শুনা পালোঁ এনেকৈ ঢুকাইছে। তাৰপিছত শুনি পেলাই কেনেকুৱা লাগিছে, ল'ৰাজনটো তেনেকুৱা নহয়, তেনেকুৱা কাম কৰা ল'ৰা নহয়। এতিয়াতো ডেড বডিটো আহি পেলাই চালোঁ তাৰ ভৰিত কোনোবাই মাৰিছে, আঘাত কৰিছে, ভৰি চৰি তাৰ ফাটি আছে। কেনেকৈ কি হৈছে এতিয়া গম নাপাওঁ। তেনেকৈ উদ্ধাৰ হৈছে, মই দেখা পোৱা নাই, ইয়াতে বোলে লৈছে কোনটো বছৰত।